তো হেল্ল' গাইজ, আকৌ এটা নতুন মিনি ভ্লগলৈ সকলোকে স্বাগতম। মানে আজি আমি গৈ আছো বিয়া এখন খাব। বিয়াখন কাৰ পিছত জনাই আছো, আগতে গিফ্টটো লৈ লওঁ। গিফ্ট বিচাৰি গোটেই বিশাল দহিলং কৰি ফুৰিছো, কিন্তু আমাৰ বাজেটৰ লগত মিলাকৈ এটা গিফ্ট পোৱা নাই। তাৰ পিছতে আমাৰ মাজতে মহাশয় দুজন উপস্থিত হলি। তাৰ পিছত গোটেই চাৰিটাৰে বাজেটত মিলাকৈ এটা গিফ্ট লৈ ললো। গিফ্টটো বাৰু লৈ ললো। তাৰ পিছত আকৌ গিফ্টটো পেক কৰিব জানো নালাগিব। তাৰ পিছত মই আৰু কৃষ্ণ গলো গিফ্টটো পেক কৰি আনোগৈ বুলি। গিফ্টটো পেক কৰিব আহি বাইকৰ পৰা নামিছিলোহে, চাওকচোন ইয়াৰ কি গতি হ'ল। দ্য আৰ্টিষ্ট উৰ গয়া। এইটো পেক কৰিবৰ কাৰণে গোটেই মৰিগাঁও ঘূৰি গৈছো, এখনো দোকান নাই। দোকানৰ মালিক নাথাকে। তাৰপিছত 3-4খন দোকান ঘূৰাৰ পিছত আমাৰ ফাইনেলি গিফ্টটো পেক কৰা হৈ গ'ল। গিফ্ট চিপ পেক কৰাৰ পিছত গোটেই চাৰিটাই চিধাই বিয়ালৈ বুলি বাট ললো। চাৰিটা মানে এই দুজনৰ কথাও কৈছো। তাৰ পিছত আমি 1 ছেকেণ্ডত বিয়া পাই গ'লো। দিছ ইজ পাৱাৰ অফ নিনজা টেকনিক। ৰ'ব আপোনালোকক কোৱাই হোৱা নাই বিয়াখন কাৰ। ফাৰ্ষ্টতে গিফ্টটো দি লওঁ, তাৰ পিছত কৈ আছো বাদ দিয়ক, ইমান কথা জানিনো কিয় কৰিব, আগতে খোৱা বোৱা কৰি লওঁ, খোৱা বোৱা মেইন। তাৰ পিছত গোটেইকেইটাই 2খন ডাইনিং এখন কৰি চিধাই খোৱা বোৱাত লাগি গলো। বিয়াত খাই কৰি হোৱাৰ পিছত ন ৰখি থাকিম নে, চিধাই বিয়া পৰা ওলাই দিলো। গাইজ ফাইনেলি আমাৰ বিয়া চিয়া খোৱা হৈ গ'ল, আৰু এতিয়া আমি ঘৰলৈ গৈ আছো। বাই বাই, চাই থাকক। বিয়া পৰা আহি আকৌ হোটেলত খকুৱা বুলি নাভাবিব, এই দুজনৰ ভাষ্য শুনক। বিয়া খাই আহি আকৌ হোটেলত বহিছে যে মানে কাইলৈ ঘৰত যাম, মই ভাত নাখাওঁ।